মাজবাট আৰক্ষীৰ অভিযানত ভাংসহ আটক এজন অবৈধ ভাং সৰবৰাহকাৰীক। ওদালগুৰি জিলাৰ মাজবাটৰ সীমান্ত অঞ্চল তথা মাজবাটৰ গাতে লাগি থকা অৰুণাচল প্ৰদেশৰ পৰা ভাং সৰবৰাহ কৰি আনি থকা অৱস্থাত যোৱা নিশা মাজবাটৰ ৰৌতা নদীৰ কাষৰ নিজৰা জংঘলৰ পৰা আৰক্ষীয়ে জব্দ কৰে প্ৰায় 50 কেজি ওজনৰ ভাং আৰু লগতে আটক কৰে এজন অবৈধ ভাং সৰবৰাহকাৰীক আৰু ভাং সৰবৰাহকাৰীজনক মাজবাট থানা এলেকাৰ হাদাংগুৰিৰ প্ৰায় 27 বছৰীয়া দৈমালু বড়ো বুলি জানিব পৰা গৈছে। এক গোপন খবৰৰ ভিত্তিত মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় দুবে আৰু লালপানী আৰক্ষী চকীৰ আইচি প্ৰণৱ বৰুৱা SI চিত্ৰনীল দাস চিৰস্তাৰ অনিলকাৰী বড়োৰ লগত যোৱা আৰক্ষীৰ দলে যোৱা নিশা অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় উক্ত প্ৰায় 50 কেজি ওজনৰ ভাং আৰু লগতে আটক কৰিছে অবৈধ ভাং সৰবৰাহকাৰী দৈমালু বড়োক। অৱশ্যে এন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয় আন এজন ভাং সৰবৰাহকাৰী যুৱক। পিছত জব্দ কৰা ভাংসহ যুৱকজনক নিশাতেই লৈ অহা হয় মাজবাট থানালৈ আৰু জব্দকৃত ভাংখিনিৰ আন্তঃৰাষ্ট্ৰীয় আনুমানিক বজাৰ মূল্য প্ৰায় 25 লাখ টকা হ'ব বুলি জানিব পৰা গৈছে আৰু এই সংক্ৰান্তত আৰক্ষীয়ে 21/25 নম্বৰত ৰুজু কৰিছে এক গোচৰ। মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।